প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে সম্ভাষণ জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচ তথা টেট এক্সামৰ উপযোগীকৈ যুগুত কৰা কিছু সংখ্যক মিক্সড জিকে এমসিকিউ প্ৰশ্নোত্তৰ লৈ আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব পাৰে গতিকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্রাইব কৰি লাইক শেয়ার আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে হো কল্ড প্ৰিএম্বল দ্য আইডেন্টি কাৰ্ড অফ দ্য কনস্টিটিউশন টেক্সট বুক প্ৰস্তাৱনাক কোনে সংবিধানৰ পৰীক্ষা পুথিৰ পৰিচয় পত্ৰ বুলি কৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ এন এ পালখিৱালা বন্ধুসকল এন এ পালখিৱালাই প্ৰস্তাৱনাক সংবিধানৰ পৰীক্ষা পুথিৰ পৰিচয় পত্ৰ বুলি কৈছিল পিছৰ প্ৰশ্নত আছে অজন্তা এণ্ড ইলোৰা কেভছ আৰ সিটুৱেটেড ইন হুইচ সিটি অজন্তা আৰু ইলোৰা গুহা ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ঔৰংগাবাদ বন্ধুসকল অজন্তা আৰু ইলোৰা গুহাসমূহ ঔৰংগাবাদত অৱস্থিত নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ দ্য অল্ডেষ্ট পুৰাণ তলৰ কোনটো পুৰাণ আটাইতকৈ পুৰণি অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ মৎস্য পুৰাণ বন্ধুসকল মৎস্য পুৰাণ হৈছে আটাইতকৈ পুৰণি পুৰাণ নেক্সট কুৱেশ্যন বাক্সা ডিস্ট্ৰিক্ট ৱাজ কাৰ্ভড আউট ফ্ৰম হুইচ ডিস্ট্ৰিক্ট অফ আসাম বাক্সা জিলা অসমৰ কোনখন জিলাৰ পৰা গঠন কৰা হৈছে অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি অল অফ দ্য এবভ অৰ্থাৎ বাক্সা জিলা নলবাৰী বৰপেটা আৰু কামৰূপ জিলাৰ পৰা গঠন হৈছে নেক্সট কুৱেশ্যন নেঘ্ৰিটিং শিৱদৌল ইজ সিটুৱেটেড ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম নেঘ্ৰিটিং শিৱদৌল অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ গোলাঘাট বন্ধুসকল নেঘ্ৰিটিং শিৱদৌল অসমৰ গোলাঘাট জিলাত অৱস্থিত নেক্সট কুৱেশ্যন ৰেড ব্লাড চেলছ অফ হিউমেন বডি প্ৰাইমেৰিলি কেৰি মানুহৰ শৰীৰত লোহিত ৰক্তকণিকাই প্ৰধানতঃ কঢ়িয়াই আনে অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি অক্সিজেন বন্ধুসকল লোহিত ৰক্তকণিকাই মানুহৰ শৰীৰত প্ৰধানতঃ অক্সিজেন কঢ়িয়াই আনে নেক্সট কুৱেশ্যন য়েলোষ্টন নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন য়েলোষ্টন নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ USA বন্ধুসকল য়েলোষ্টন নেশ্যনেল পাৰ্ক আমেৰিকাত অৱস্থিত নেক্সট কুৱেশ্যন হু ইজ কল্ড এজ দ্য ছেকেণ্ড অশোকা দ্বিতীয় অশোক বুলি কাক জনা যায় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি কনিষ্ক বন্ধুসকল দ্বিতীয় অশোক বুলি কনিষ্কক জনা যায় কুৱেশ্যন হোৱাট শুড বি এক্সপিৰিয়েঞ্চ অফ এডভকেচি ইফ এনি হাই কোৰ্ট ফৰ বিং এ জাজ অফ সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ বাবে যিকোনো উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ অভিজ্ঞতা কিমান বছৰ হ'ব লাগে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 10 ইয়াৰ্ছ অৰ্থাৎ 10 বছৰ বন্ধুসকল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হ'বলৈ হ'লে উচ্চ ন্যায়ালয়ত 10 বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগে নেক্সট কুৱেশ্যন সোডিয়াম কাৰ্বনেট কমনলি নন এজ সোডিয়াম কাৰ্বনেটৰ সাধাৰণতে কি নামেৰে জনা যায় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ৱাশ্বিং সোডা বন্ধুসকল সোডিয়াম কাৰ্বনেটক সাধাৰণতে ৱাশ্বিং সোডা নামেৰে জনা যায় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ষ্টাডি অফ পপুলেশ্যন জনসংখ্যাৰ অধ্যয়নক কি বুলি জনা যায় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি ডেমোগ্ৰাফি বন্ধুসকল জনসংখ্যাৰ অধ্যয়নক ডেমোগ্ৰাফি বুলি জনা যায় নেক্সট কুৱেশ্যন হু ৱাজ দ্য কেপ্টেইন অফ ইণ্ডিয়ান হকী টিম ডেট ৱন দ্য ফাৰ্ষ্ট অলিম্পিক মেডেল ইন আমষ্টাৰডাম ইন 1928 1928 চনত আমষ্টাৰডামত প্ৰথম অলিম্পিক স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় হকী দলৰ অধিনায়ক কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি জয়পাল সিং বন্ধুসকল 1982 চনৰ অলিম্পিকত ভাৰতৰ হকী দলৰ অধিনায়ক আছিল জয়পাল সিং নেক্সট কুৱেশ্যন হুইচ ফিল্ম ৰিচিভড দ্য বেষ্ট ফিল্ম এৱাৰ্ড এট অস্কাৰ এৱাৰ্ড 2024 কোনখন চলচ্চিত্ৰই অস্কাৰ বঁটা 2024ত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি অপেনহেইমাৰ বন্ধুসকল অপেনহেইমাৰ চিনেমাখনে 2024 চনৰ অস্কাৰৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ
ডিড গান্ধীজী স্টাৰ্টেড দ্য সত্যাগ্ৰহ মুভমেণ্ট কোন বছৰত মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1917 অৰ্থাৎ 1917 চনত মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন হুইচ ইজ দ্য বিগেষ্ট হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্লেণ্ট ইন দ্য ৱৰ্ল্ড বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ শক্তি কেন্দ্ৰ কোনটো অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দ্য থ্ৰী গৰ্জেছ ডাম বন্ধুসকল দ্য থ্ৰী গৰ্জেছ ডামেই হৈছে বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ শক্তি কেন্দ্ৰ নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বুক গান্ধী ইন চম্পাৰণ চম্পাৰণত গান্ধী গ্ৰন্থখনৰ লেখক কোন অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডি জি তেণ্ডুলকৰ বন্ধুসকল চম্পাৰণত গান্ধী নামৰ গ্ৰন্থখনৰ লেখক হৈছে ডি জি তেণ্ডুলকৰ নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ লঞ্চড ইন 1973 তলৰ কোনটো 1973 চনত আৰম্ভ কৰা হৈছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰজেক্ট টাইগাৰ বন্ধুসকল 1973 চনত প্ৰজেক্ট টাইগাৰ আৰম্ভ কৰা হৈছিল নেক্সট কুৱেশ্যন হুইচ ৰিভাৰ ফ্ল'জ নিয়াৰ ওৰাং নেশ্যনেল পাৰ্ক ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি কোনটো নদী বৈ যায় অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ধনশিৰি বন্ধুসকল ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে ধনশিৰি নৈ বৈ গৈছে নেক্সট কুৱেশ্যন যমুনেত্ৰী ধাম ইজ লোকেটেড ইন হুইচ ষ্টেট যমুনেত্ৰী ধাম কোনখন ৰাজ্যত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উত্তৰাখণ্ড বন্ধুসকল যমুনেত্ৰী ধাম উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন নকআউট ইজ এ ৱৰ্ড এছ'চিয়েট উইথ হুইচ স্পৰ্ট নকআউট কোনবিধ খেলৰ সৈতে সম্পৰ্কিত শব্দ অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বক্সিং বন্ধুসকল নকআউট হৈছে বক্সিং খেলৰ সৈতে সম্পৰ্কিত শব্দ নেক্সট কুৱেশ্যন দ্য এনচিয়েণ্ট নেম অফ হুইচ অফ দ্য ফলোয়িং ষ্টেট ইজ কলিংগ তলৰ কোনখন ৰাজ্যৰ প্ৰাচীন নাম কলিংগ অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উৰিষ্যা বন্ধুসকল উৰিষ্যাৰ প্ৰাচীন নাম আছিল কলিংগ নেক্সট কুৱেশ্যন দ্য কেপিটেল অফ কনিষ্ক ৱাজ কনিষ্কৰ ৰাজধানী আছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পৰশপুৰ বন্ধুসকল কনিষ্কৰ ৰাজধানী আছিল পৰশপুৰ নেক্সট কুৱেশ্যন হু ইজ নন এজ দ্য লাইট অফ এছিয়া এছিয়াৰ পোহৰ বুলি কাক জনা যায় অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গৌতম বুদ্ধ বন্ধুসকল গৌতম বুদ্ধক এছিয়াৰ লাইট অৰ্থাৎ এছিয়াৰ পোহৰ বুলি জনা যায় নেক্সট কুৱেশ্যন হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ছেছন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হেল্ড ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বম্বে বন্ধুসকল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন বম্বেত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন দ্য হেডকোৱাৰ্টাৰ অফ টি বোৰ্ড অফ ইণ্ডিয়া ইজ লোকেটেড ইন ভাৰতীয় চাহ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কলকাতা বন্ধুসকল ভাৰতীয় চাহ বৰ্ডৰ মুখ্য কাৰ্যালয় কলিকতাত অৱস্থিত নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য ফৰেষ্ট ৰিচাৰ্চ চেণ্টাৰ ইন আছাম অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি যোৰহাট বন্ধুসকল অসমত বন গৱেষণা কেন্দ্ৰ যোৰহাটত অৱস্থিত বন্ধুসকল ভিডিঅ'টো কেনে লাগিল লাইক কমেণ্ট যোগে জনাব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবলৈ গৈ ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ